শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকক মই অৱগত কৰিবলৈ পাই ভাল পাইছোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 31,991টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 95,000 লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 96,842টা পৰিয়ালে এই ধনৰাশি 15,000 টকাৰ ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে। এই 15,000 টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ 3,000 লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু 3,000-4,000 পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়েহ'লে আমি 15,000 টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় 1 লাখলৈ বৃদ্ধি হ'ব। আপোনালোকে জানে যে ৰাজ্য চৰকাৰে ইয়াৰ উপৰিও আৰু কেইবাটাও ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কাম হাতত লৈছিলে। কাৰণ আজিৰ মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক আটাইতকৈ যদি প্ৰয়োজন আছে, সেই প্ৰয়োজন আছে নগদ ধনৰ। কাৰণ বানপানীৰ পিছত নিজ ঘৰলৈ উভতি যাবলৈ তেওঁলোকক নগদ ধনৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। সেইবাবে আমি এই 15,000 টকাৰ আগতে 2,500 টকা অৰুণোদয় পৰিয়ালসমূহলৈকেও আগবঢ়াইছিলোঁ আৰু বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই চাৰিওখন জিলাত পূৰ্ণ গতিত চলি আছে। আপোনালোকে জানি ভাল পাব যে 1,144 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে এই ৰেপিড ডেমেজ এছেছমেণ্টত চৰকাৰক সহায় কৰিছে আৰু এই মুহূৰ্তলৈকে 26,681টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে। 18,887টা ডেমেজ কেটল ছেট, 41,000 হেণ্ডলুম ৰিলেটেড ৰ' মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু 5,98,691টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও কৃষি আৰু ফিছাৰীৰ জৰীপো সমান্তৰালভাৱে চলি আছে।
কৃষি ক্ষেত্ৰত এতিয়ালৈকে ৯৯,২৫৬ জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতি পথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰথম পৰ্যায়ৰ যিটো ছাৰ্ভে ই ২৮ বা ২৯ আগষ্টত সামৰণি পৰিব। ২৮ বা ২৯ আগষ্টত প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ লগে লগে এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম, যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই, ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই, তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ পিছত ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি ১ ছেপ্টেম্বৰ বা ২ ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে, ৰাইজে ক'তো অভাৱ অভিযোগ দিব আহিব নালাগে, প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব। দ্বিতীয়বাৰৰ জৰীপ আমি ১০ বা ১১ ছেপ্টেম্বৰত আমি শেষ কৰিম। চূড়ান্ত তালিকা আমি ১৫ বা ১৬ ছেপ্টেম্বৰত আমি আপলোড কৰিম, আৰু তাৰ পিছতো যদি ৰাইজৰ অভিযোগ থাকে আমাৰ জৰীপকৰ্তাসকল তৃতীয়বাৰলৈও আমি জৰীপ ক্ষেত্ৰলৈ যাবৰ বাবে প্ৰস্তুত হৈ থাকিম। আমাৰ লক্ষ্য হ'ব যে দুৰ্গা পূজাৰ আগতে, অৰ্থাৎ ৯-১০ অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ শেষলৈ যদি তৃতীয় জৰীপৰ প্ৰয়োজন নহয়, আমি এই ৰেপিড এছেছমেণ্ট অনুসৰি মানুহক পাবলগীয়া ধনৰাশি আমি যাতে DBTৰ জৰিয়তে এনেকৈয়ে হস্তান্তৰ কৰিব পাৰোঁ। এই পৰ্যন্ত ২৬,৬৮১টা হাউচ ডেমেজকে আদি কৰি বৰ্তমানলৈকে প্ৰায় ৪৮০ কোটি টকাৰ ক্ষয় ক্ষতি আমাৰ পৰ্টেলত লিপিবদ্ধ হৈছে বা পৰ্টেলত আহিব পাৰিছে। এইখিনি হৈ যোৱাৰ পিছত, অৰ্থাৎ জৰীপ অনুসৰি তেওঁলোকক ধনৰাশি দিয়াৰ পিছত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াও যোগ্য হিতাধিকাৰীসকলৰ বাবে আমি খৰতকীয়া কৰাৰ চেষ্টা কৰিম। অৰ্থাৎ আমাৰ যি পুনৰ সাহায্য বা সাহায্যৰ প্ৰক্ৰিয়া চলি আছে সি যথেষ্ট গভীৰ হ'ব, স্থায়ী হ'ব আৰু ৰাইজক সহায় কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলোৱা হ'ব। আজি মই পুনৰ এবাৰ এই ধনৰাশি বিতৰণৰ কাৰণে লোৱা প্ৰচেষ্টাৰ বাবে ৰাজহ বিভাগক ধন্যবাদ জনাইছোঁ, আৰু মই আশা কৰিছোঁ যে এই প্ৰথম ১৫,০০০ টকাৰ যিটো ধনৰাশি সেই বিতৰণৰ তৃতীয় যিটো ট্ৰান্স ৩-৪ হাজাৰ নাম বাকী থাকিব, সেয়াও অহা ২-৩ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগে লগে এটা পৰ্যায়ৰ কাম আমি সামৰণি মাৰিব পাৰিম। বাকী আমাৰ ৰাস্তা ঘাট, স্কুল, কলেজ, অংগনবাদী, নামঘৰ এই গোটেইবিলাকক সামৰি ইতিমধ্যে আমাৰ স্থায়ী কাম চলি আছে। মেডিকেল কেম্প, ভেটেনাৰী কেম্পছ এই গোটেইবিলাক চলি আছে, আৰু বানাক্ৰান্তত মৃত লোকসকললৈও প্ৰতিগৰাকী ব্যক্তিলৈ ৯ লাখ টকাকৈ আগবঢ়োৱাৰ কামো আমি প্ৰায় শেষ কৰিব পাৰিছোঁ। মই ভাবোঁ যে আজিৰ
এই ধনৰাশিৰ বিতৰণ হোৱাৰ লগে লগে ৰাইজে যথেষ্ট সকাহ পাব পাৰিব বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে এই পৰ্যন্ত 1712 গৰাকী ব্যক্তি আবেদন কৰিছে যদিও প্ৰায় 2 লাখ লোন চাৰিওখন জিলাত আছে অৱশ্যে প্ৰতি গৰাকীয়ে বানাক্ৰান্ত নহয় তথাপিতো মই ভাবো যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত মই চাৰিওখন জিলাৰ ৰাইজক বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম ইন্স্যুৰেন্সৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 170 গৰাকী ব্যক্তিৰ ইন্স্যুৰেন্সৰ যি ক্লেইম হি সেটেল হৈছে আৰু ইন্স্যুৰেন্স কোম্পানীবিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইন্স্যুৰেন্সৰ ধন মুকলি কৰি দিছে ক্লেইম কৰিছে 1598 170 গৰাকী ব্যক্তিৰ ক্লেইম ইতিমধ্যে সেটেল হৈছে আৰু আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আহ্বান জনাম যে আপোনালোকে যাতে নিজৰ বীমাৰ ধনৰাশি আপোনালোকে ক্লেইম কৰে বীমাৰ ধনৰাশি আপোনালোকে বিচাৰি নিজৰ বীমা কোম্পানীৰ লগত আপোনালোকে যেন যোগাযোগ কৰে বানপানীৰ ক্ষেত্ৰত মই এইখিনি আপোনালোকৰ আগত আগবঢ়ালো বেলেগ মোৰ কেইটামান আৰু ক'বলগীয়া কথা আছে তালৈকে যোৱাৰ আগতে বানপানীৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে তাৰ পিছত আমি আৰু কেইটামান বিষয়লৈকে যাবলৈ চেষ্টা কৰিম যদি বানপানীৰ ওপৰত বা সাহায্য পুনৰ সংস্থাপনৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে So Chief Minister, if you can just give a gist in English in terms of the reach out. Assam has suffered worse flood, more particularly in 4 districts, Sibsagar, Saraideo, Jorhat and Golaghat. Flood water has receded, government has stepped up relief and rehabilitation exercise. Today, we have released 15,000 rupees a interim payment to almost 1 lakh flood victim family. Rapid assessment survey is on. Already almost 36,000 family have been assessed by our assessor. So far, assessor has estimated that there is a direct loss of almost 450 crore. However, this survey is about 30% of the people. The survey will continue up to 31st August. And I believe that amount will be somewhere around 1,000 plus crore. Government is committed to provide full assistance to the flood victim family. I will appeal every citizen, every household to participate in rapid assessment survey so that we can give them their adequate compensation so that they can start their new life immediately. ৱেব পৰ্টেল আমাৰ যেটো SDMৰ ৱেব পৰ্টেল হ'ব আমাৰ যেটো অসম চৰকাৰৰ ৱেব পৰ্টেল হ'ব আমি যিদিনাখন ইয়াক আপলোড কৰিম আপোনালোকক সন্মুখত লৈ আপলোড কৰিম যাতে পৰ্টেলটোৰ বিষয়েও জানিব পাৰে ৰাইজে নিজৰ নামটো চাব পাৰে আৰু নিজৰ নামৰ বিপৰীতে হোৱা ক্ষতিপূৰণৰ ধনৰাশিও যাতে তেওঁলোকে চাব পাৰে আৰু তেওঁলোকে নেক্সট সাৰ্ভেৰ গলে যে নহয় মোৰটো দুটা গৰু মৰিছিল আপুনি এটা বুলি কিয় লিখিলে আপুনি দুটা কৰি দিয়ক
এইখিনি সুবিধাও যাতে ৰাইজে পাব পাৰে আজিলৈকে অসমত কেতিয়াও এনেকে ইমান ট্ৰান্সপাৰেণ্টলি হোৱা নাছিল আমি সকলো ৰাইজে সন্তুষ্ট হোৱাকৈ আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব খুজিছোঁ হ'ব ফ্লাডৰ ওপৰত আপোনালোকে জানে যে এইবাৰ 15 আগষ্টত আমি কেইটামান বিশেষ ঘোষণা কৰিছিলোঁ ইতিমধ্যে কেইবাটাও ঘোষণাৰ বিষয়ে ৰাইজে জানিছেও ৰাইজে ইয়াৰ লগত যোগাযোগ কৰিছে মই কেইটামান বিশেষ ঘোষণা যিটো অকণমান স্পীচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহুবিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তোৰত গৈছোঁ এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্স বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA এইটো নহয় যে বেসিক স্যালাৰি সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব কেছু চলি থাকিব প্ৰচিডিংও চলি থাকিব সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাস ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিংও আৰম্ভ হ'ব সমান্তৰালভাৱে ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে টকা পইচা নিদিয়ে দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে
মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ पदक्षेप हिसाबे थियो দিব मैं हिंदी में भी बोलने का भी कोशिश करूंगा हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले लेकिन ये सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया हमने निर्णय लिया हूं ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा सरकार व्यवस्था लेगे और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा ये स्कीम काफी सक्सेस रहा आज पिता माता का व्यवस्था पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया मेरा लगता है अभी जो 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं इस काम का भी समाप्त होगा मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला और आज आप लोगों का थ्रो से मैं सबको ये संदेश देना चाहता हूं कि सरकार कठोर होगा उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है ये काम से बाहर होने का आप लोग शुरू करें नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा द्वितीयते आमी 2 অক্টোবৰৰ পৰা অসমত এটা কাম কৰিব খুজিছোঁ যোৱা কেইদিনমানত আমি আমাৰ সেক্ৰেটাৰিয়েটত মই আপোনালোকক পিছত দেখুৱাম আমাৰ এটা ই ফাইল ব্যৱস্থা এটা আমি আৰম্ভ কৰিছোঁ ই ফাইল ব্যৱস্থাত চৰকাৰলৈ অহা প্ৰত্যেকখন নথি আমি ৰেজিষ্টাৰ কৰোঁ প্ৰত্যেক ফাইল কাৰ ওচৰত কিমান দিন আছে সেইটো আমি দেখা পাওঁ আৰু যিকোনো এখন কাগজ যদি মোৰ টেবুলত পৰি আছে ৰনোজ পেগুৰ টেবুলত পৰি আছে কোনোবা বিষয়াৰ ওচৰত বহি আছে আমি তাক স্পষ্ট কৰি চাব পাৰোঁ ইয়াৰ ভিতৰত আমি দেখা পাইছিলোঁ যে বৰ্তমান অসম চৰকাৰৰ সচিবালয়ত এনেকুৱা পেণ্ডিং কাগজ বা ফাইলৰ সংখ্যা প্ৰায় 3 লাখতকৈ বেছি আছে এই 3 লাখ এনেকুৱা নহয় যে হয়তো কিছুমান খুব ৰুটিন কামো আছে কিন্তু তথাপিতো যদি আমি চাব যাওঁ যে 3 লাখ করসপন্ডেন্স আৰু 3 লাখ ফাইল আজি দিনটোত উন্মুক্ত হৈ আছে ডিসপোজেল হোৱা নাই সেই ধৰণে ডাইৰেক্টৰেট আৰু ডিসি কোৰ্টতো সমান সংখ্যক কাগজ নিশ্চিতভাৱে জমা হৈ আছে আমি এতিয়া 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে
আমি সকলোৱে তাক ডিছপ'জ কৰিব পাৰিম এটা পৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব ডাইৰেক্টৰেটবিলাকত যদি পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব আৰু জিলা আয়ুক্তৰ কাৰ্যালয়টো যদি বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে তাক ৰাইজে লিখিব পাৰিব ইয়াৰ আগতে আমি কিছুমান বিধিগত ব্যৱস্থা ল'ব লাগিব মাটিৰ কাম পৰি আছে SDLSC বনাব লাগিব তাৰ মিটিং কৰিব লাগিব কোনোবা নিয়মৰ কাৰণে কামটো কৰিব পৰা নাই কেবিনেটে নিয়ম সংশোধন কৰিব লাগিব এটা ডাঙৰ কৰ্মযোগ্য এটা আমি ৰূপায়ণ কৰিব লাগিব 2021 চনত এই কামটো আমি হাতত লৈছিলোঁ তেতিয়া ফাইলবিলাক মেনুৱেল আছিলে আৰু আমি যিমান পাৰো ফাইলবিলাক শেষ কৰিছিলোঁ আৰু আপোনালোকে দেখা পায় যে সেক্ৰেটাৰিয়েটত তেতিয়াৰ পৰা মানুহ অহাৰ সংখ্যাটো দ্ৰুত গতিত কমি গৈছিলে কিন্তু মেনুৱেল থকা বাবে আমি বহুত কথা ধৰিব পৰা নাছিলোঁ কাৰণ কোনোবা এখন কাগজ যদি ফাইলৰ তলত আছে তাক গম পোৱা নাযায় ফাইলৰ ভিতৰত যদি 4খন কাগজ বন্ধ হৈ আছে তাক গম পোৱা নাযায় এতিয়া ই ফাইল যিটো আমি ব্যৱস্থা হাতত ললো আমাৰ ডেটা চেণ্টাৰ হোৱাৰ পিছত এতিয়া আমি প্ৰত্যেকখন কাগজ আমি ধৰিব পাৰোঁ সেই কাৰণে এইবাৰ প্ৰজেক্ট সদ্ভাৱনা আৰু বেছি প্ৰিচিশন হ'ব পাৰিব নিৰ্ভৰশীল হ'ব পাৰিব যোৱাকালি মই প্ৰায় 2 ঘণ্টা ধৰি আমাৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ লগত আলোচনা কৰিছিলোঁ এজন এডিশ্যনেল চিফ সেক্ৰেটাৰীক আমি 10টা ডিপাৰ্টমেণ্ট দিছোঁ তেওঁলোকে কথা পাতিব নিয়ম সংশোধন লাগে নিয়মৰ সংশোধনৰ কথা ক'ব আন ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা DC কোৰ্টলৈকে আমাৰ কাগজ পত্ৰসমূহ নোহোৱা হৈ যায় আৰু ৰাইজে ইয়াৰ এটা প্ৰত্যক্ষভাৱে লাভ পাব পাৰে আমি কাৰ হাতত কি জমা হৈ আছে কি জমা হৈ থকা নাই এই গোটেই ব্যৱস্থাটো আপোনালোকৰ জৰিয়তে প্ৰথমতে ৰাইজক দেখুৱাই ল'ম আৰু 31 জানুৱাৰীলৈকে আমি কিমানখিনি সফল হ'ব পাৰিলোঁ সেই বিষয়েও আমি ৰাজ্যৰ জনসাধাৰণক আমি দেখুৱাই ল'ম যাতে আমি বহু বেছি জনতাক বা ৰাইজক যোনে চৰকাৰখনৰ ওচৰত আশাৰে বাট চাই আছে তেওঁলোকক যাতে আমি এটা সকাহ দিব পাৰোঁ তৃতীয়তে চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে যে আমাৰ চৰকাৰত আপোনালোকে জানে যে যুৱ সমাজৰ কল্যাণৰ বাবে প্ৰত্যক্ষ কোনো বিভাগ নাছিলে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বুলি আমাৰ ডিপাৰ্টমেণ্ট আছিলে কিন্তু স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত ক্ৰীড়াক অধিক গুৰুত্ব দিয়া হৈছিলে এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইউথ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ NCC NSS এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম আৰু এই যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ জৰিয়তে
আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম। আকৌ ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মই নাজানো আন কিমান বিভাগত আছে, কিন্তু আমাৰ কাৰণে ই এটা ডাঙৰ প্ৰাপ্তি হ'ব। আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম, তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব, ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব, ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব, তাৰ কাম কাজ আৰম্ভ হৈছে। আৰু আমি ভাবোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন আমি ৰাজ্যৰ যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগটো আমি আৰম্ভ কৰিব পাৰিম। স্বাধীনতা দিৱসৰ দিনা এই বিষয়েও আমি উল্লেখ কৰিছোঁ। 4 নম্বৰ, আপোনালোকে জানে যে ৰাজ্যৰ কৃষি বিভাগটোক আমি সজাই পৰাই তোলাৰ ক্ষেত্ৰত এই চৰকাৰে প্ৰাথমিকতা দিছে, কৃষি, জলসিঞ্চন গোটেই বিভাগবিলাকক। কিন্তু আমাৰ দৃষ্টিত শিক্ষিত যুৱক যুৱতী যেতিয়ালৈকে কৃষি খণ্ডলৈকে নাহে, তেতিয়ালৈকে আমি কৃষিৰ আধুনিকৰণ বা মডাৰ্ণাইজেশ্যন, য'ত নেকি এক্সপৰ্টৰ ধৰি বিভিন্ন ধৰণৰ নতুন আঁচনি জড়িত হৈ থাকিব, তাক কৰাটো যথেষ্ট অসুবিধা হ'ব। এই বছৰৰ পৰা আমি মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা এটা দিব খুজিছোঁ, য'ত নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যদি কৃষি খণ্ডত আহি কাম কৰিছে, তেওঁলোকক আমি 1 লাখ টকা আৰু কৃষি বিভাগৰ চৰকাৰী আঁচনিসমূহৰ সৈতে জড়িত কৰিম। অকল মাত্ৰ টকা দিয়াই নহয়, টকাটোৰ লগতে কৃষি বিভাগৰ আন আঁচনিবিলাকৰ সৈতে আমি জড়িত কৰিম। 5 বছৰত আমি 10,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীক এই উৎকৰ্ষ বঁটাৰ অধীনলৈ আনিব খুজিছোঁ। এই বছৰ আমি 1000 আমি কৃষকক এই বঁটাৰে, শিক্ষিত নিবনুৱা যুৱক যুৱতী যোনে কৃষকৰ বা খেতিৰ কাম হাতত লৈছে, তেওঁলোকক আমি এই বঁটাৰে সন্মানিত কৰাৰ বাবে চেষ্টা কৰিম। আমি বহু সময়ত জাষ্টিছ বিপ্লৱ শৰ্মা আইনখনৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে ৰাজ্যৰ কিছু নিৰ্দিষ্ট ৰেভিনিউ ব্লকত অকল অসমৰ অৰিজিনেল চিটিজেনসমূহে যাতে মাটি কিনা বেচা কৰিব পাৰে। আমি ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত, মই বিধানসভাত ঘোষণা কৰি 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ যে ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে, তাৰ আমি এখন শক্তিশালী আইন আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। আমি সেই দিনাখনেই 15 আগষ্টৰ দিনা 2টা ডাঙৰ আমি অভিযান হাতত লৈছোঁ। আপোনালোকে জানে যে 1228 চনত স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বতেৰে অসমলৈ আহিছিল। 2028 চনত স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 8 বছৰ পূৰ্তি হ'ব। এই 2028 চনটো আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ বৰ অসম নিৰ্মাণৰ প্ৰতি যি অনবদ্য অৰিহণা আছিল, একক অনন্য বৰঙণি আছিলে, তাক সোঁৱৰণ কৰি 2028 চনটো আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ই এটা কাকতলীয়া সংযোগে হওক বা
আন এক নষ্টালজিক অনুভৱে হওক এই 2028 চনটো আন এক বিশেষ কামৰ কাৰণে বা বিশেষ মাইলষ্টোনৰ কাৰণে বা বিশেষ ঐতিহাসিক ঘটনাৰ কাৰণে গুৰুত্বপূৰ্ণ যে 1828 চনত অৰ্থাৎ 2028 চন হ'লে 200 বছৰ হ'ব 1828 চনত গোমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল 2028 চনটো চুকাফাৰ অসম আগমনৰ 8 বছৰ আৰু গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰো 200 বছৰ পূৰ্ণ হ'ব সেই ফালৰ পৰা 2028 চনটো অসমৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ বৰ্ষ তাক আমি সম্পূৰ্ণ ঐতিহাসিক দৃষ্টিৰে আৰু বিনম্ৰতাৰে সৈতে ৰাজ্য চৰকাৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে এইকেইটা ঘোষণাৰ উপৰিও 15 আগষ্টৰ মঞ্চৰ পৰা মই এটা বিশেষ আহ্বান কৰিছিলোঁ আপোনালোকে জানে যে বৰাক উপত্যকাত আমাৰ বংগভাষী লোকসকল বাস কৰে আমি বৰাক উপত্যকাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী পৃথক অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবোঁ কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি ঠিক তেনেকৈ বড়ো মিচিং ৰাভা এই গোটেই কাৰ্বি ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰোঁ কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একোটা কীৰ্তিমান কিন্তু এই সকলক বাদ দি বিভিন্ন সময়ত আমাৰ ৰাজ্যখনলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে কোনোবা ৰাজস্থানৰ পৰা আহিছে কোনোবা বিহাৰৰ পৰা আহিছে কোনোবা ছত্তীশগড় কোনোবা ঝাৰখণ্ড বিভিন্ন সময়ত বিভিন্ন লোক অসমলৈ আহিছে আৰু অসমত তেওঁলোকে শ বছৰ ধৰি এটলিষ্ট শ বছৰ নহ'লেও দশক ধৰি তেওঁলোকে নিগাজিকৈ বাস কৰিছে কোনোবাই পশ্চিমবংগৰ পৰা আহিছে কোনোবাই অবিভক্ত সিলেটৰ পৰা আহিছিলে কোনোবাই ৰাজস্থানৰ পৰা আহিছে কোনোবাই বিহাৰৰ পৰা আহিছে মই ভাবোঁ যে আগন্তুক লোকপিয়লে এই জাতিসত্তাসমূহক অসমৰ সামগ্ৰিক পৰিচয়ৰ সৈতে জিন যোৱাৰ এক অপূৰ্ব সুযোগ আনি দিছে যে আমি যদি অসম মাতৃক আমাৰ নিজৰ মা বুলি ভাবোঁ স্বাভাৱিকভাৱে অসমীয়া ভাষাও আমাৰ মাতৃভাষা জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষা ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছোঁ অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই কাৰণ ভাষা যিমানে কয় এজনেও ক'লেও এটা ভাষা জীয়াই থাকে ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ অসমীয়া আমাৰ লিংক লেংগুৱেজ বড়ো আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম মিচিং আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম ৰাভা আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম সেইকাৰণে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ মই সন্দেহহীন নহয় যে কোনোবাই আমাৰ ভাষাটোক লৈ ব্লেকমেইল কৰিব পাৰে সেইটো পৰিৱেশ নহয় কিন্তু এই সেন্সাসে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে সেইবাবে মই অসমত বাস কৰা
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিগৰাকী লোকক অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ক'বৰ বাবে অনুৰোধ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপি বা আমাৰ বিধায়কসকলে লোকপিয়লৰ সময়ত নিজ নিজ সমষ্টিত এই দিশত কামো কৰিব আৰু ৰাইজক জাগ্ৰত কৰিব কিন্তু দিছ উইল বি এ ভলেণ্টাৰী এক্সাৰচাইজ ইয়াত কোনো গালি গালাজ দাদাগিৰি নহয় ই মাত্ৰ এটা আমাৰ হাম্বল এক্সাৰচাইজ হ'ব যাতে আমি বৃহত্তৰ জাতিসত্তা এটা নিৰ্মাণ কৰিব পাৰোঁ 15 আগষ্টৰ দিনাখন স্বাভাৱিকতে 16 তাৰিখে আপোনালোকৰো বাতৰি কাকত নোলায় বা ভাষণত প্ৰশ্ন কৰাৰো সুবিধা নাথাকে সেইকাৰণে 15 আগষ্টৰ ভাষণত অসম চৰকাৰে কৰা মূল ঘোষণাসমূহৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে নিশ্চিতভাৱে আপোনালোকে কৰিব পাৰে এইকেইটা মই বাকি প্ৰশ্নৰ উত্তৰ দি দিম কিবা থাকিলে এইকেইটাৰ ওপৰত যদি স্পেচিফিকেলি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে ক'ব পাৰে বৰাক উপত্যকাৰ কথা বতৰাৰ লগত তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি ভাষা আন্দোলন বহুতবিলাক হৈ গৈছে গতিকে বৰাক উপত্যকাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰা নাই আৰু আপোনালোকে যদি হোমেন বৰগোহাঁইৰ লেখা বা বিভিন্ন লেখা চাই চুকাফাৰ আগমনলৈকে আমাৰ সংস্কৃতিটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি অসমীয়া সংস্কৃতি হোমেন বৰগোহাঁইও ইয়াৰ ওপৰত লিখা কৈছে স্বৰ্গদেউ চাউলুং চুকাফাও ব্ৰহ্মপুত্ৰ উপত্যকাতে আহিছিল অসমীয়া যিটো সংস্কৃতি এইটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংস্কৃতি বেচিকেলি নামনি অসমত এইটো হ'ব আটাইকেইখন জিলাতো প্ৰয়োজন নাই যোৰহাটত এইটো আইন প্ৰণয়ন কৰি কি লাভ আছে সকলোৱে অসমীয়া গতিকে ই নামনি অসমতে বেছিকৈ এই ৰাজহ চক্ৰকেইটা নামনি অসমতে হ'ব কিন্তু আমি সিলেকশ্যন কৰিম কিন্তু মোৰ যিমান দূৰ দৃষ্টি আহে ধুবুৰী গোৱালপাৰা বৰপেটা এইখিনিতে আমি বেছিকৈ কনচেনট্ৰেট কৰিব লাগিব যিখিনি মাটি অন্তত বাছি আছে তাক বচোৱাৰ চেষ্টা এটা কৰিব লাগিব বালাকান্তত বহুত লোকৰ যিবিলাক ডকুমেণ্টছ আছে আধাৰ কাৰ্ডেই হওক বা তেনেকুৱা ধৰণৰ বহু উটি গৈছে আপোনালোকে যদি চেঞ্চাছ কৰিছে তাত তেওঁলোকে বহু অসুবিধাও এতিয়াতো এইবাৰে যেতিয়া আমি 1 লাখ মানুহক সাহায্য দিছোঁ সকলোৱে নিজৰ নিজৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড প্ৰায় ৰিট্ৰাইভ কৰিছে আমি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে ইতিমধ্যে ডুপ্লিকেট ৰেচন কাৰ্ড বিতৰণ কৰাৰ প্ৰতিলিপি বিতৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে জিলা আয়ুক্তসকলে ডুপ্লিকেট আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে আৰু প্ৰথমবাৰতকৈ এইবাৰ বহুত ইম্প্ৰুভ হৈছে এইবাৰ যে 31,000ক আমি আজি সাহায্য দিলোঁ প্ৰত্যেকেই নিজৰ আধাৰ নম্বৰ আৰু ৰেচন কাৰ্ড দিছে তাৰমানে প্ৰথম 19-20-21ত যিটো পৰিৱেশ আছিল এতিয়া সেইটোতকৈ আমি বহুতখিনি আগবাঢ়ি আহিছোঁ আৰু আপোনালোকে জানে যে ইতিমধ্যে ইউনিভাৰ্চিটি কাউন্সিল সকলোৱে ঘোষণা কৰিছে যে আমি ফ্ৰী উইদাউট ফিজ আমি ডুপ্লিকেট মাৰ্কশ্বিট আদিও দিম আৰু বহুতে সংগ্ৰহো কৰিছে স্যার 1.5 লাখ ক্ৰোৰ্ছ যেটো ইনভেষ্ট হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰত অসমৰ যেটো আপুনি ইণ্ডিপেণ্ডেন্স ডেট ভাষণত কৈছিলে এইটো কোনটো সেক্টৰত আৰু কেনেকৈ ধৰণৰ হ'ব স্যাৰ 1 লাখ ক্ৰোৰ আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু তাৰ স্কিমবিলাক আপোনালোকে দেখিছে যে কেইদিনমান আগতে বাইহাটা চাৰিআলিৰ পৰা আমাৰ তেজপুৰলৈকে 4 লেনিং হ'ল আগত যিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডিচিশ্যন আছিলে যোৱা 5 ইয়াৰ্ছত সেইখিনিক মই ইয়াত ধৰা নাই কাজিৰঙাৰ এলিভেটেড কৰিডৰ বা টানেল এইবিলাক হৈ গ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা নেক্সট 5 ইয়াৰ্ছত ফ্ৰেছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আশা কৰিছোঁ 1 লাখ ক্ৰোৰ বেচিকেলি ৰেলৱে ৰোড এয়াৰ ইয়াৰে অলমষ্ট 40,000 ক্ৰোৰ অসম চৰকাৰৰ জৰিয়তে ইমপ্লিমেণ্টেশ্যন হ'ব থ্ৰু ভেৰিয়াছ এইড ৱৰ্ল্ড বেংক ADB ভাৰত চৰকাৰে ঋণ লৈ যিটো অসমক সাহায্য হিচাপে দিয়ে
1 লাখ কোটি টকাক বাদ দি আমি ৰাজ্যত নিজা কৰি 50,000 কোটি টকা ইনভেষ্ট কৰিব খুজিছোঁ ফ্ৰম ষ্টেট গভৰ্ণমেণ্ট স্কুল অংগনবাদী আমাৰ ইৰিগেশ্যনছ ফ্লাড কণ্ট্ৰল অসমমালা ওমেন মাৰ্কেট এই ধৰণৰ আমি ডাঙৰ ডাঙৰ স্কিমবিলাক ডিব্ৰুগড়ত কেপিটেল এই ধৰণৰ আমি টোটেল এৰো চিটি টোটেল 50,000 crore পেকেজ এটা আমি বনাই আছোঁ সমান্তৰালভাৱে পুঁজিৰ ব্যৱস্থাও আমি আৰম্ভ কৰিছোঁ আৰু তাৰ কাৰণে আমি কেবিনেটত 2-3বাৰ আলোচনা কৰিছোঁ বাট গোটেই পেকেজটো আমি এপ্ৰিল মাহলৈকে ৰেডি কৰিম আৰু নেক্সট ইয়াৰ বাজেটত ইয়াৰ প্ৰতিফলনো হ'ব কিন্তু ইন দি মিন টাইম বহুতবিলাক কাম কৰিব লাগিব তাৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে চ' টোটেল নেক্সট 5 yearsত মিনিমাম মই শব্দটো মেক্সিমাম কোৱা নাই মিনিমাম 1.5 লাখ crore প্ৰজেক্ট হ'ব এক্সক্লুডিং দ্য প্ৰজেক্টছ যোৱা 5 বছৰত হোৱা প্ৰজেক্টবিলাকক বাদ দি ফ্ৰেছ প্ৰজেক্ট আহিব তাৰ কাৰণে আমি ইতিমধ্যে ৰোড মেপ ৰেডি কৰিছোঁ এক্সক্লুডিং দ্য এডভান্টেজ আসাম 2.0 এক্সক্লুডিং দ্য এডভান্টেজ আসাম 2.0 যিখিনি যোৱাবাৰ হৈ গ'ল বা যোৱাবাৰ এনাউন্স হ'ল সেইখিনি মই ইয়াত অনা নাই খালি এইবাৰ চৰকাৰে শপত লোৱাৰ পৰা যিখিনি হৈ আছে সেইখিনি আমি হাতত লৈছোঁ सर ये वंदे मातरम को लेके जो सोनिया गांधी और एलओपी राहुल गांधी का व्यवहार रहा है देखिए सोनिया गांधी हो राहुल गांधी है ये लोग मोटा मोटी देश का विरोध करने का मिशन ले चुका है जैन जी नाम में लोगों को आंदोलन करने के लिए उत्साह देने का साथ साथ पूरा देश को माहौल बिगाड़ने का ये लोग संकल्प लेके रखा है सोनिया गांधी जी ने जो व्यवहार किया वंदे मातरम को लेके इससे एक बात तो पूरा दिखाई देते हैं कि अगर भारत में कभी गलती से कांग्रेस आया तो भारत का हालत क्या होने वाला है इससे मैं कोई ज्यादा परेशानी भी नहीं हूं कि इसलिए ये लोग खुल्लम खुल्ला देश विरोधी काम कर ही रहा है और खुल्लम खुल्ला देश का लोगों को बोल रहा है कि आप आंदोलन करो धरना करो एनआरकी लाओ ये तो हर दिन बोल ही रहा है और वंदे मातरम को रुकवाने के लिए उनका जो प्रयास हुए दोनों माँ बेटा का इससे यही दर्शाता है कि कांग्रेस देश का शासन में आने में अगर आते हैं गलती से हमारा देश का क्या हालत होने वाला है Mr. Chief Minister, on the Dimagi Naxal Zaib by the Prime Minister, it has been seen that people like P. Sidambaram, who was Home Minister himself, and Mehbooba Mufti has jumped in and has branded themselves as Dimagi Naxals. वही है सिदम्बरम देश का गृह मंत्री थे उस समय आपको याद होगा वीसी शुक्ला सहित कांग्रेस का बड़े बड़े नेताओं को छत्तीसगढ़ में बम से उड़ाया गया था लेकिन फिर भी कांग्रेस ने नक्सल को खत्म करने का कोई व्यवस्था नहीं लिया तो मैं तो आह्वान करता हूं जब सिदम्बरम ने खुद बोला मैं दिमागी नक्सल हूं तो उसमें एक इंक्वायरी भी साथ में होना चाहिए कि सिदम्बरम क्या जानबूझ के नक्सल का खिलाफ व्यवस्था नहीं ले रहा था अब जब वो होम मिनिस्टर थे मेरा लगता है सिदम्बरम दिमागी नक्सल नहीं है उससे भी ऊपर वाला नक्सल है वो खुद ही नक्सल है देश में एनआरकी लाने वाला वो भी एक पूरा प्योर नक्सल है दिमागी नक्सल उसमें नहीं अप्लाई होगा वो प्योर नक्सल कैटेगरी में आएगा How you are viewing both the parties? They are tackling insurgency and militancy in India. देखिए मैं इतना ही बोल सकता हूं हमारा देश में नक्सल मुक्त होगा कभी किसी ने तो कल्पना भी नहीं किए थे
आज हमारा देश में नक्सल मुक्त हुए, हमारा स्टेट में कभी बोडोलैंड पीसफुल होगा, हम कब ये सोचे थे? हमारा असम में कभी 15 अगस्त 26 जनवरी बिना बम का होगा, ये कौन सोचे थे? तो मोदी जी और अमित शाह जी का नेतृत्व में पूरा देश में जो एक शांति का वातावरण आया है, उससे लेके कांग्रेस काफी अनकंफर्टेबल है। वो चाहते हैं कि देश में एनार्की आए और हमें एनार्की का स्कोप लेके 29 में पावर में आए। तो पावर में आने के लिए जितना नीचे वो लोग जा सकता है, उनका प्रैक्टिस वो लोग शुरू करके रखा है। কাজিৰঙাত ইকো সেন্সিটিভ জোনটো ৰিডিউস কৰাৰ কাৰণে এতিয়া কংগ্ৰেছে প্ৰটেষ্ট কৰিবলৈ চাওক, গৈ আছে। কংগ্ৰেছে একো নাজানে। বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো সেন্সিটিভ জোনটো যায়, তো তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে, কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে, তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? আজি এইটো মোৰ কথা নহয়, কলিয়াবৰ আৰু বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। এইটোতো আপোনালোকে কিমান লিখিছে, তাৰ মিচিং সমাজখনে সদায় আন্দোলন কৰি আছে। কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে। আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো। যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক, আমাক জীয়াই থকাৰ সুযোগ দিয়ক, আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব। এইটোতো কোনো নতুন কথা নহয়। আজি আপোনালোকে বিশ্বনাথ চাৰিআলিৰ চিডুল কাষ্ট মানুহখিনিয়ে সদায় আন্দোলন কৰি আছে যে আমাক ঘাটত মাছ মাৰিব দিয়ক। এইটোতো কোনো নতুন কথা নহয়। মই কোৱাৰ কাৰণে মানুহে, কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ। আজি যদি 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকে, নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব। নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। আপোনালোকে হিচাপ কৰক, কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে দেখোন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব। কোন অসমীয়াই মানি ল'ব? গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। ইকো সেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। যদি 10 কিলোমিটাৰ হৈ যায়, বোকাখাট কলিয়াবৰ, তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব? গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি। তেওঁ নিজেও নাজানে, তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব। তেওঁলোকে নিজেও নাজানে। এটা কেশৱ দা আপুনি কওক, মানুহে কি কৈ আছে? ক'ত মানুহে এৰি দিব? যোনে নাজানে, ৰণুজা মিচিং মানুহখিনিৰ কথা আপুনি কওক। তো 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয়, সি দেখোন গহপুৰ গৈ পাবগৈ। বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব দেখোন। কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে। তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে, তেতিয়া গহপুৰ, বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন। কাজিৰঙা মানেতো কহৰা নহয়। কহাৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই, সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে। তেওঁলোকৰ বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব। এনেই আৰু এটা মই ক'লোঁ বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয়। আজি তেওঁ গোটেই কংগ্ৰেছক চেছ কৰি দিলে। তাতে যি ক'ৰবাত বাচি খুচি আছিলোঁ, তেওঁ তাতে গৈ চেছ কৰি দিলে। সুপ্ৰিম কোৰ্টে কৈছে যে 3 কিলোমিটাৰ মেক্সিমাম ESZ হ'লে আমি সন্তুষ্ট। আমাৰ ৰাইজেতো 3 কিলোমিটাৰত আন্দোলন কৰি আছে।
যিটো নাজানে ক'ব নালাগে নহয় কাজিৰঙাখন য'ৰ পৰা আছে সীমাবিলাকৰ পৰা 10 কিলোমিটাৰ হ'লে নুমলীগড় চব বন্ধ হৈ যাব দেখোন কাৰ্বি আলঙৰ আধা চেজ হ'ব ইমান ট্ৰাইবেল মানুহবিলাক আছে এনেকৈ সহজ নেকি দুনিয়াখন একো নাজানা কথা ক'ব নালাগে ন So, recently, Vantara has sent a proposal to the state government to set up 3 facilities in Assam. How is the state government taking this proposal? And देखिए Vantara has not said that they will set up hospital. They said that they will help state government to set up hospital. They said that we will give you technical cooperation, we will give you know-how, or we will help you in setting up 3 hospitals. We said, okay, we will examine it. But they have not said that they will come and set up their hospital. Our forest minister has already annexed their letter. Letter is self-explanatory. They have not said that we will come and we will operate. They said that we will help state government to set up 3 elephant hospital because you know that Assam is suffering for man-elephant conflict. Every day, elephants are suffered, they are injured. So they said that, okay, if state government wants, we will set up, we will help you in setting up 3 hospitals with our technical knowledge. We said, okay, we will examine. We have not said that we are welcoming. We said that we will examine your proposal. If it is suited to us, we will take it. But they never said that they will come and they will set up the hospital. ডেথ থ্ৰেট লৈ পেলাই কালি এজন মানুহ পুলিচে পিক আপ কৰিছে এৰেষ্ট কৰিছে আজি আকৌ নতুন এজন দিছে নগাঁও জুৰিয়া চাওক আশীৰ্বাদ যাত্ৰাৰ সময়তো there was a warning, there was a intelligence warning from Delhi that there is a severe threat to my life. And in fact, at that point of time, IB has asked us to stop the Ashirvad Jatra, ki Ashirvad Jatra to koribo nalage. Tetiar kotha koisu. So, moi bhabu eto notun kotha nohoy, a particular people, kisuman manu mor upor santusto nohoy. So, obviously I carried some kind of threat, but that's okay. Our police are capable of giving me security, so I am not worried about that. আজি এজনৰ নাম মুবাৰক আলী এনেকা ulai thekibo, but our police is capable. They will be able to give security, so I am not worried. Huh? Honorable Chief Minister, on 14 August night, during a Naka check at Dima South, one police officer, Navjit Das, has been killed in the hit-run case. So ultimately, that's related with the drugs. So There is a credible information with us that he was murdered, yes. in fact, by the drugs peddlers and drugs traffickers. But investigation is on. So once investigation is concluded, we will be able to tell you the exact details. Our government is going to take some hard steps regarding. Only 3 days back, you have seen we have destroyed a cartel leading to Punjab. So our police is very active. Now drugs peddlers has opened up another route. Earlier they used to come through More and Myanmar border through Manipur and Mizoram. Now they have opened up another road through Sanglang, Arunachal Pradesh, Tinsukia. So we are aware about their move and design और हम लोग निरंतर उसमें काम भी कर रहा हूँ. Sir, regarding flood donation, a lot of money was collected by influencers and YouTubers. We have already updated. But recently, we have seen a lot of trolling on social media. Some people have not been able to disclose their. So I have appreciated in my Independence Day speech, I have appreciated NGO, individual philanthropies, association, NGO, everybody for helping in the flood relief activity. However, even some influencer from outside Assam has also collected money. So, government is looking that whether actually aid has gone or not. If aid has come to the district, we will honor them. We will appreciate them. We will send a letter. So,
we are not trying to find fault with anybody, but we are just trying to ascertain who are the people who help us. We must know the list that these are the people who help us in the time of crisis. So I think सोशल मीडिया में क्या चल रहा है वो देखना मेरा काम नहीं है. मेरा काम जो हमें मदद किया है उनको थैंक यू बोलना. बाकी जो मदद नहीं किया है अगर वो तो खुद ही जाने. लेकिन मेरा लगता है कि ठीक है, सब लोगों ने मदद किया है. চক এটাই কথা মানে অকণমান মানুহে অফেণ্ড হৈছে যে তেওঁ পইচা দিছে, ভৰিত ধৰিছে. এটা কি পৰিস্থিতিত কি হ'ল মই নাজানো. ডেফিনেটলি ভিডিঅ' ৱাজ নট ইন গুড টেষ্ট. তো ভিডিঅ'টো ভাল লগা ভিডিঅ'টো নহয়. বাকী মই ক'ব খোজা নাই যে মই এনেকৈ টকা দি আছোঁ, মানুহে ভৰিত ধৰি আছে. অলপ অসমীয়া হিচাপেতো গাত লাগিবই. গতিকে কিন্তু পৰিৱেশ পৰিস্থিতি কি আছিল মই নাজানো, আৰু মই বহুত বেছি এইবিলাকত সোমোৱা নাই. কেতিয়াবা মোৰো ভৰিত বয়োজ্যেষ্ঠ মানুহে আহি ধৰি দিয়ে, মোৰো লাজ লাগে, কষ্ট পাওঁ. কিন্তু যেতিয়া ধৰি উঠাব খোজো অলৰেডি ধৰিলেই. সেইবোৰ ভিডিঅ' ওলালে মোৰো লাজ লাগিব কেতিয়াবা. ডাঙৰ ডাঙৰ বয়সস্থ মহিলাই মামা বুলি সাৱটি ধৰাটো বেলেগ কথা, কিছুমানে আহি ভৰিটো ধৰি দিয়ে. উঠাব যত্ন কৰোঁ, কেতিয়াবা বেলেগৰ লগত কথা পাতি থাকোঁতে উঠাব নোৱাৰোঁ. ভিডিঅ' ওলালেতো খুব বেয়া দেখিব যে মোক কোনোবাই ভৰিত ধৰি আছে, মই বেলেগৰ লগত কথা পাতি আছোঁ. গতিকে পলিটিচিয়ানে বহুত ধৰণৰ চিটুৱেশ্যন ফিল্ডত ফেচ কৰিব লাগে. কাৰণে এই বিষয়ে মই চোৱা নাই, বিমল বৰাই চাই আছে, তেওঁ ক'ব কি ক'ব লাগে. কিন্তু ডেফিনেটলি ভিডিঅ'টোত অলপমানতো মনটোতো বেয়া লাগিবই. চব অসমৰ ভিতৰত বহুতবিলাক ঘটনা ঘটি আছে. কেইদিনমান আগতে আমি এটা নেক্সাছ লৈছিলোঁ, আপোনালোকক পুলিচে ক'ব যে আধাৰ বাইপাছ কৰিও কেনেকৈ আধাৰ ব্যৱহাৰ কৰিব পাৰি. আৰু এই গোটেইবিলাক কামত আমাৰ অসমৰে কিছুমান মানুহ জড়িত আছে. আমি ভাবিবই নোৱাৰোঁ যে আই টিত আমাৰ মানুহ ইমান আগবাঢ়িছে, কিন্তু পজিটিভ ছাইডটোত নহয়, নিগেটিভ ছাইডটোত. সেইকাৰণে ড্ৰাগছৰ ক্ষেত্ৰতো মই বহুতবাৰ আপোনালোকক কৈছোঁ যে অসমটো এটা ট্ৰেনজিট ৱে. মায়ানমাৰ, মণিপুৰ বা মিজোৰাম, অসমৰ পিছত বেংগল এনেকৈ আগবাঢ়ি গৈ থাকে. এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টেও বহুতবিলাক কাম হাতত লৈছে, আমিও লৈছোঁ. আৰু নৱজিৎ দাসৰ ঘটনাটোৱে আমাক আকৌ এবাৰ প্ৰমাণ কৰিছে যে সন্মুখত প্ৰত্যাহ্বান কিমান আছে. বাট মই ভাবোঁ যে প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব, আৰু আমি এইবিলাকক এৰি দিব নালাগিব. উই হেভ টু ফাইট এ মোৰ ইণ্টেন্স বেটল. আমি যুদ্ধ কৰি থাকিব লাগিব. একো নাই, ঠিক আছে. আৰু কিবা আছে যদি সুধিব পাৰে. ঠিক আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ. আৰু মই ভাবোঁ যে যি ধৰণে ফ্লাডৰ ৰিলিফৰ কাম আগবাঢ়ে মই আপোনালোকক আপডেট দি থাকিম. ধন্যবাদ. নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ. ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে. প্ৰমোশ্যনবিলাক যদি নহয়, তলত ভেকেঞ্চি নহয়. আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক. সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত. আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়. সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ. ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে. যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়,
সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ